নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজে কেইবাটাও এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। তাত আজি 40 লাখ মহিলাৰ বেংকত সোমাল 9,000কৈ টকা অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। কিন্তু এই টকা নাপালে কি কৰিব, লগতে কোনসকল মহিলাই এই টকা লাভ কৰিব, কেইটা বজাত দিব, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰেই হৈছে অৰুণোদয় আঁচনিৰ 9,000 টকাক লৈ আপডেটটো এবাৰ চাই লওক। আজি 40 লাখ মহিলাই লাভ কৰিব 9,000কৈ টকা। 10 বাজি 30 মিনিটৰ লগে লগে মহিলাসকলৰ বেংকত এই টকাসমূহ প্ৰেৰণ কৰিব অসম চৰকাৰে। আৰু মাত্ৰ কেইটামান ঘণ্টাৰ অপেক্ষা, অৰ্থাৎ অকণমান পিছতে আপোনালোকৰ বেংক একাউণ্টত সোমাব 9,000কৈ টকা। 10 বাজি 30 মিনিটৰ লগে লগে 40 লাখ মহিলাই লাভ কৰিব 9,000কৈ টকা। গাঁও সভাত উপস্থিত থকাৰ সময়তে আপোনালোকৰ মোবাইলত মেছেজ আহিব 9,000 টকা সোমোৱা বুলি। আৰু ডিবিটি যোগে মহিলাসকলে লাভ কৰিব 9,000কৈ টকাৰ লগতে আজি পুৱা 10 বাজি 30 মিনিটৰ পিছতে ৰাজ্যৰ মহিলাসকলৰ বেংক একাউণ্টত সোমোৱা আৰম্ভ কৰিব 9,000কৈ টকা। প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলক সভাত উপস্থিত থাকিবলৈ আহ্বান জনাইছে। অসমৰ প্ৰতিখন পঞ্চায়ত, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ MSC অঞ্চলত উপস্থিত থাকিব লাগিব। লগতে BTCৰ VCDC অঞ্চলৰ নগৰসমূহ ৱাৰ্ডত অনুষ্ঠিত হ'ব সভা চলি থাকোঁতে ৰাজ্যৰ মহিলাসকলৰ বেংক একাউণ্টত 9,000কৈ টকা ডিবিটি যোগে প্ৰেৰণ কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে অৰুণোদয় আঁচনিক লৈ। আজি পুৱা অৰ্থাৎ 10 বাজি 30 মিনিটৰ পিছৰে পৰা প্ৰতিগৰাকী অৰুণোদয় আঁচনিৰ বেংক একাউণ্টত 9,000কৈ টকা সোমোৱা আৰম্ভ কৰিব। গতিকে যদি আপুনি এগৰাকী অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয়, তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। যিহেতু আজি হৈছে 10 মাৰ্চ আৰু আজিৰ দিনটোতে ৰাজ্যৰ 40 লাখ মহিলাৰ বেংক একাউণ্টত সোমাব 9,000কৈ টকা অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে। গতিকে যিসকল মহিলাৰ ডিবিটি লিংক আছে তেওঁলোকৰ বেংক একাউণ্টত এই টকাসমূহ লাভ কৰিব, আৰু যিসকলৰ ডিবিটি লিংক নাই তেওঁলোকে নাপাব টকা। কাৰণ এই টকাটো ডিবিটিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলৰ বেংক একাউণ্টত প্ৰেৰণ কৰিব অসম চৰকাৰে। হয়তো এই টকাটো 10 বাজি 30 মিনিটৰ পৰা বিতৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। কিছুমান মহিলাৰ বেংক একাউণ্টত এই টকাটো হয়তো আধা ঘণ্টা বা 1 ঘণ্টা, 2 ঘণ্টা, 3 ঘণ্টা বা আজিৰ দিনটোৰ ভিতৰতে কিন্তু তেওঁলোকৰ বেংক একাউণ্টত সোমাব। আপোনালোকৰ মোবাইলত যদি মেছেজ নাহে, তথাপিও আপোনালোকৰ বেংক একাউণ্টটো চেক কৰিব, হয়তো আপোনালোকৰ বেংকত পইচাটো সোমাই যাব পাৰে। কেতিয়াবা চাৰ্ভাৰ ডাউন হ'লে মোবাইলসমূহত মেছেজ নাহে, কিন্তু পইচাটো বেংক একাউণ্টত জমা হৈ যায়। গতিকে আপোনালোকে পোনপ্ৰথমতে 10 বাজি 30 মিনিটৰ পাছতে আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰিব যে আপোনালোকৰ টকাটো সোমালে নে নাই। আৰু এই টকাটো আজিৰ দিনটোৰ ভিতৰতে বহু মহিলাই লাভ কৰিব, অৰ্থাৎ 40 লাখ মহিলাই লাভ কৰিব। যদি একেলগে সকলো মহিলা নাপাব পাৰে, ধৰক আপোনাৰ ওচৰ চুবুৰীয়া কোনোবা এগৰাকী মহিলাই লাভ কৰিলে, আপুনি লাভ কৰা নাই, কিন্তু পূৰ্বৰ পৰা অৰুণোদয় আঁচনি ধন পাই আছে। কাৰণ এই টকাটো ডিবিটিৰ যোগে প্ৰেৰণ কৰে। কেতিয়াবা চাৰ্ভাৰ ডাউন থাকিলে অকণমান দেৰি হয়, বা কিছুমান আগতে লাভ কৰে, কিছুমান অলপ দেৰিকৈ লাভ কৰে। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি যোগ্য মহিলা হয়, নিশ্চয় আপোনালোকে অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে আজিৰ দিনটোতে 9,000কৈ টকা লাভ কৰিব। অৰ্থাৎ অসমৰ 40 লাখ মহিলাই অৰুণোদয় আঁচনি 3.0ৰ জৰিয়তে লাভ কৰিব 9,000কৈ টকা। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে যে তালিকাভুক্ত নতুন হওক বা পুৰণি হওক, সকলো মহিলাই এই 9,000কৈ টকা লাভ কৰিবলৈ সক্ষম হ'ব বুলি ঘোষণা কৰিছে। অৰ্থাৎ ডিবিটি লিংক থাকিলে হ'ল, বেংক একাউণ্টৰ KYC আপডেট থাকিলে হ'ল, আৰু এইখিনি কাম থাকিলেই, অৰ্থাৎ এইখিনি কাম কৰি থাকিলে আপোনালোকে কিন্তু লাভ কৰিব 9,000কৈ টকা আজিৰ দিনটোতে। গতিকে ৰাজ্যৰ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। এই ভিডিঅ'টো সকলো ৰাজ্যৰ মহিলাসকলৰ মাজত শ্বেয়াৰ কৰি দিব। গতিকে বন্ধুসকল, আজি আছিলে এইটোতে ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।